মাৰ্ঘেৰিটা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং টকলগত বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। হাজাৰ হাজাৰ কৃষিভূমি জাহ নদীৰ বুকুত, কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ১৫ৰ পৰা ২০ কিলোমিটাৰ নিলগত অতি ভিতৰুৱা ১ নং টকলং গাঁৱৰ ৰাইজে বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াৰ বাবে ঘৰবাৰী এৰি দিশহাৰা হৈ পৰিছে। এই গৰাখহনীয়া ৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষক ১ নং টকলঙৰ ৰাইজে আবেদন নিবেদন জনাই আহিছে যদিও আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন। বছৰ বছৰ ধৰি গৰাখহনীয়া সমস্যাত ভুগি অহাৰ পাছতো এই অঞ্চলৰ ৰাইজৰ সমস্যাৰ বুজ ল'বলৈ আহৰি নাই মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ। ১০০ৰো অধিক পৰিয়াল থকা গঞা ৰাইজৰ এটাই দাবী যে গৰাখহনীয়া ৰোধৰ স্থায়ী সমাধান কৰক, নহ'লে লাইকা দধিয়াবাসীৰ বাবে অন্য নিৰাপদ স্থানত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, নহ'লে ইয়াৰ প্ৰতিবাদ স্বৰূপে ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান সকলোৰে। চাওক, আমি প্ৰথমতে ক'ব লাগিব, আমি কংগ্ৰেছ চৰকাৰ দিনৰ পৰাই আবেদন নিবেদন কৰি আছোঁ, চৰকাৰক জনাই আছোঁ যে আমাৰ বুঢ়ীদিহিঙে ১ নং টকলং যথেষ্ট মাটি অলৰেডি খহাই নিলে, হেজাৰ হেজাৰ বিঘা বুঢ়ীদিহিঙৰ বুকুত গ'ল। তথাপিও আজিলৈকে কোনো কাণসাৰ নিদিলে। তাৰপিছত আমি পৰিৱৰ্তন বিচাৰি বিজেপি চৰকাৰক ভোট দিলোঁ, কিন্তু বিজেপি চৰকাৰৰ ওচৰতো যথেষ্ট আবেদন নিবেদন কৰাৰ পিছতো আজিলৈকে কোনো সুফল পোৱা নগ'ল আৰু যথেষ্ট ইয়াৰ পৰা পৰিয়াল গৃহহাৰা হৈ অন্য ঠাইলৈ যাবলগীয়া হ'ল। মই এটাই কথা অনুৰোধ জনাব বিচাৰোঁ, আমাৰ টিৰাপ অঞ্চলৰ অন্য ঠাইৰ পৰা লৈকা দধিয়াৰ পৰা যথেষ্ট মানুহ আনিছে, আমাৰ ইয়াত সংস্থাপন দিছে। আমি ভাবোঁ আমাৰ ইয়াৰ মানুহকো অতি সোনকালে যদি গৰাখহনীয়া বান্ধটো নিদিয়ে অন্য ঠাইলৈ স্থানান্তৰ কৰক, সংস্থাপন কৰক, অন্যথা আমি ৰাজপথলৈ যাবলৈ বাধ্য হ'ম। আৰু অতি শীঘ্ৰেই আমাৰ অন্যান্য সমস্যাবোৰ আছে, সেইবোৰ বাৰু ইমান এটা প্ৰাধান্য নাপায়, তথাপি আমাৰ বুঢ়ীদিহিঙৰ গৰাখহনীয়াটো অতি সোনকালে সমাধান কৰিলে নিশ্চয় ৰাইজে উপকৃত হ'ব বুলি ভাবোঁ। হয়, আমি কেইবাবাৰো আবেদন নিবেদন কৰা হৈছে, কিন্তু আজিলৈকে কোনো সুফল নাপালোঁ। জাগুনৰ পৰা প্ৰভাত বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।